নমস্কাৰ মই প্ৰেমকৈ আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে তোমালোকে কালি তোমালোকৰ যি ইণ্ডিয়ান আৰ্মি যি অগ্নিবীৰ ৰিটেন এক্সামৰ বাবে তোমালোকৰ এডমিট কাৰ্ডসমূহ মুকলি কৰিছে। যিসকল জিডিত তেওঁলোকে দিব সেইসকল কেণ্ডিডেটৰ বাবে ইতিমধ্যে মুকলি কৰিছে। গতিকে যিসকলে পোৱা নাই নিশ্চয় তোমালোকে অফিচিয়েল ৱেবছাইটত গৈ তোমালোকে লগইন কৰি তোমালোকৰ ইউজাৰ নেম তোমালোকৰ পাছৱৰ্ড দি তোমালোকে লগইন কৰি তোমালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিবা। নহ'লে কিছুমানৰ ইমেইলত নিশ্চয় আহিছে চাগে, নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব ইমেইলত তোমালোকৰ আহিছে নে নাই। আৰু যিসকলে এইবাৰ প্ৰথম ইণ্ডিয়ান আৰ্মি যি অগ্নিবীৰ ৰিটেন এক্সাম দিবলৈ যাব সেইসকল কেণ্ডিডেটৰ উদ্দেশ্যে মই দুটামান কথা ক'ব বিচাৰিছোঁ। ইতিমধ্যে মই এটা শ্বৰ্ট ভিডিঅ' দিছিলোঁ তোমালোকৰ চিলেবাছ সম্পৰ্কে, আৰু চিলেবাছৰ কথা মই অৱগত কৰি ল'ম। ফাৰ্ষ্টে তোমালোকৰ প্ৰথম আহিব জিকে ছেকশ্যন পাৰ্ট 2 আহিব, 15টা কুৱেশ্যন আহিব। তাৰপৰা জেনেৰেল নলেজ বুলি কৈছোঁ, জেনেৰেল নলেজৰ তোমালোকৰ সম্ভাৱ্য যিবিলাক এতিয়া যিখিনি চলিত হৈ আছে তেনেকুৱা জেনেৰেল নলেজ কেইটামান আহিব। লগতে বিভিন্ন ধৰণৰ তোমালোকৰ ৰাজ্যৰ ৰাজধানীৰ পৰা আদি কৰি সকলো তোমালোকৰ আহিব। নিশ্চয় তোমালোকে হয়তো গম পাইছাই। আৰু তাৰ ওপৰত এটা যে ভিডিঅ' তোমালোকক লাগে নিশ্চয় তোমালোকে কমেণ্ট কৰিবা। মই তোমালোকক অহা কাইলৈ হ'লেও মই বনাই দিম। খালি তোমালোকে কমেণ্ট কৰিলে মই নিশ্চয় তোমালোকক চিলেবাছৰ সম্পৰ্কে সকলো ডিটেইলছ বনাই দিম। তাৰপিছত নেক্সট তোমালোকৰ জেনেৰেল ছায়েন্স আহিব, 15টা কুৱেশ্যন আহিব। জেনেৰেল ছায়েন্সৰ 15টা কুৱেশ্যন। তাৰপিছত মেথমেটিক্সৰ আহিব, 15টা কুৱেশ্যন। তাৰপাছত তোমালোকৰ ৰিজনিঙৰ 5টা কুৱেশ্যন আহিব। প্ৰত্যেকটো কুৱেশ্যন তোমালোকৰ 2 নম্বৰকৈ থাকিব। 2 নম্বৰকৈ তোমালোকৰ থাকে। টোটেল 100 মাৰ্কছৰ আহিব। 50টা কুৱেশ্যন, 100 মাৰ্কছ প্ৰতিটো কুৱেশ্যন 2 নম্বৰকৈ আহিব। এইবাৰ কি কৰিছে, যিসকল ইণ্ডিয়ান আৰ্মি যিসকল অগ্নিবীৰ যিসকল চ'ল্ডাৰ যিসকল যাব ৰিটাৰ্ণ এক্সাম দিবলৈ যাব সেই ক্ষেত্ৰত এটা নতুন নিয়ম আনিছে। মানে তোমালোকৰ আমি হয়তো যেতিয়া আমি ইণ্ডিয়ান আৰ্মি ৰিটাৰ্ণ এক্সামৰ কথা শুনিছিলোঁ বা জানিছিলোঁ, যোৱাবাৰৰ ক্ষেত্ৰত হয়তো গম পাইছিলা যে তোমালোকৰ নিগেটিভ মাৰ্ক আছিলে। মানে তোমালোকৰ যদি ভুল হয় তেতিয়া কি হৈছে, হাফকৈ তোমালোকক কাটে। গতিকে এইবাৰ এটা ছিষ্টেম কৰি দিছে কি তোমালোকৰ নিগেটিভ মাৰ্কটো নাথাকিব। এইবাৰ এটা তোমালোকৰ বাবে এটা ভাল সুবিধা দিছে। আৰু কিছুমানৰ ক্ষেত্ৰত বেয়াও হ'ব, কিছুমানৰ ক্ষেত্ৰত ভাল হ'ব। ভালটো মই ক'ম, তোমালোকৰ বেয়াটো কি হৈছে নিশ্চয় ক'ম। যিসকল এইবাৰ অগ্নিবীৰ ইণ্ডিয়ান আৰ্মি যি অগ্নিবীৰ ৰিটেন এক্সাম দিবলৈ যাব সেইসকল কেণ্ডিডেটক ক'ব বিচাৰোঁ যে এইবাৰ নিগেটিভ মাৰ্ক নাই। তোমালোকৰ 100 মাৰ্কছৰ আহিব, 50টা কুৱেশ্যন আহিব। গতিকে তোমালোকে 50টা কুৱেশ্যনে তোমালোকে চুই আহিব পাৰিবা বা এটেণ্ড কৰি আহিব পাৰিবা। এইবাৰ নিগেটিভ মাৰ্ক তোমালোকক দিয়া নাই। আৰু গতিকে যিসকলে যেতিয়া নিগেটিভ মাৰ্ক আছে তেতিয়া কি হৈছিলে, এইটো নোৱাৰে বুলি কেণ্ডিডেটসকলে কোৱা নাছিলে। কিন্তু এইবাৰ তেনেকুৱা ক্ষেত্ৰত নহয়, তোমালোকে মানে যিটো জানা চব কৰি আহিব পাৰিব। মানে 50টা কৰি আহিব পাৰিব। তেনে ক্ষেত্ৰত এটা কথা তোমালোকক মই কৈ দিছোঁ, এইবাৰ কাট হ'ব হাই যাব। কাৰণ প্ৰত্যেকটো কেণ্ডিডেটে হয় নহয়কৈ দি থৈ আহিব। কিছুমানৰ শুদ্ধ হৈ যাব, কাৰণ 100টাৰ ভিতৰত 80টা ল'ৰাই শুদ্ধ হৈ যাব। গতিকে মই ভাবিছোঁ এইবাৰ কাট অফ হাই যোৱাৰ চান্সটো খুবেই বেছি আছে। সময় তোমালোকৰ যথেষ্ট কম। তোমালোক কেতিয়া কি কোনটো ডেটত তোমালোকৰ ৰিটেন এক্সাম আছে তোমালোকে কমেণ্ট কৰি অৱগত কৰিবা। আৰু তোমালোকক এটা কথা কৈছোঁ, তোমালোকে এতিয়াবা ভালদৰে প্ৰিপেৰেশ্যন চলোৱা হা, ভালদৰে পঢ়ি থাকা। তোমালোকে কেতিয়াবা পঢ়ি আছিলে, এতিয়াতো আৰু তোমালোকে এঘণ্টা সময় তোমালোকে বেছিকৈ পঢ়া বুলি মই ভাবিছোঁ। তোমালোকে এঘণ্টা সময় তোমালোকৰ ফিজিকেলত দিলা, লগতে 30 ঘণ্টা সময় তোমালোকে 15 ঘণ্টা নহয় কমেও 10 ঘণ্টা তোমালোকে পঢ়াত দিয়া বুলি মই ভাবিছোঁ। কাৰণ তোমালোকৰ 30 তাৰিখলৈকে এইকণ সময় আছে। এইকণ সময়ত তোমালোকে ভাল এটা প্ৰিপেৰেশ্যন তোমালোকে কৰিব পাৰিবা। চিলেবাছ লৈ তোমালোকে ইটো বছৰ ইটো ৰিভিজন দিয়া, পূৰা ৰিভিজন দিয়া। নিশ্চয় তোমালোকে ভালকৈ তোমালোকে পাৰিবা বুলি মই ভাবিছোঁ। আৰু নেক্সট তোমালোকক মই এটা কথা ক'ব বিচাৰোঁ, যিসকলে ৰানিঙৰ ক্ষেত্ৰত তোমালোকে ৰানিংটো কৰি থাকা। ৰানিংটো তোমালোকে কণ্টিনিউ আধা ঘণ্টা লাগিব খুব বেছি। তোমালোকক 1600 মিটাৰ দৌৰিবলৈ আধা ঘণ্টা সময় তোমালোকে প্ৰেক্টিছ কৰা। তাৰপিছত গা পা ধুই মেলি তোমালোকে আকৌ পঢ়াত লাগি যোৱা। মই তোমালোকক এইটোৱে মই ক'ব বিচাৰোঁ যে যিসকলৰ ইণ্ডিয়ান আৰ্মি যোৱা এটা সপোন আছে, যিসকলৰ ড্ৰিম আছে, মই তোমালোকক ক'ব বিচাৰোঁ, মই কোনোবা তোমালোকক কৈছোঁ যে এইটো সময় তোমালোকক ঘূৰি নাহে। কাৰণ তোমালোকে এতিয়া যদি তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন নকৰাৰ পাছত তোমালোকে পস্তাব লাগিব। কাৰণ তোমালোকৰ গম পোৱা যে 17 বছৰৰ পৰা 21 বছৰ কেতিয়া যায় তোমালোকে গম নোপোৱা। কাৰণ এইটো ইণ্টাৰভিউ যোৱাৰ লগে লগে তোমালোকে 18-19 বছৰ তোমালোকে হৈ যাব। যিসকলৰ এবাৰ লাষ্ট অগ্নিবীৰ সেইসকল কেণ্ডিডেটক ক'ব বিচাৰোঁ তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকা। কাৰণ সময় তোমালোক ঘূৰি নাই। 2021 যেতিয়া তোমালোকৰ 21 বছৰ তোমালোকৰ পাৰ হৈ যাব, তুমি তেতিয়া আৰু অগ্নিবীৰ দিব তুমি নোপোৱা। নিশ্চয় তোমালোকে হয়তো গম পাইছা। গতিকে তোমালোকৰ শেষ উশাহটো তালৈকে তোমালোকে কচিছ কৰা, চেষ্টা কৰা বুলি মই ভাবিছোঁ। তোমালোকক সকলোকে মোৰ কেণ্ডিডেটত যিসকল অগ্নিবীৰত দিবলৈ যাবা, পুনৰবাৰ তোমালোকক কৈছোঁ যে তোমালোকৰ যে এটা ড্ৰিম ইণ্ডিয়ান আৰ্মিত যোৱা সপোন আছে, তোমালোকক বাস্তৱিত ৰূপায়িত হোৱাৰ ক্ষেত্ৰত তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলোৱা, লগতে তোমালোকে পঢ়াটো গুৰুত্ব দিবা বুলি মই ভাবিছোঁ। কাৰণ বহুত কেণ্ডিডেট আছে ভাল ধৰিব পাৰে, কিন্তু পঢ়াৰ বাবে তেওঁলোক ফেইলাৰ হৈছে।
মই তেওঁলোকক ক'ব বিচাৰোঁ যে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলোৱা পাৰিবা নিশ্চয় পাৰিবা তোমালোকে 10 ষ্টেণ্ডাৰ্ড বুকখন যিখন মেথমেটিক্সৰ 10 ষ্টেণ্ডাৰ্ড বুক আৰু ছায়েন্সৰ 10 ষ্টেণ্ডাৰ্ড বুকখন তোমালোকে চাবা নিশ্চয় তোমালোকৰ বহুত সহায় হ'ব তোমালোকৰ 100ৰ ভিতৰত তোমালোকৰ 60% সহায় হ'ব বুলি মই ভাবিছোঁ যদি তোমালোকক মই চিলেবাছৰ সম্পৰ্কে যদি ফুল ডিটেইলছ লাগে নিশ্চয় তোমালোকে কমেণ্ট কৰিবা মই তোমালোকক অৱগত কৰিম এইটো আছিলে মোৰ এটা সৰু এটা ভিডিঅ' তোমালোকক মই ক'ব বিচাৰোঁ এইবাৰ নিগেটিভ নাই যদিও তোমালোকৰ হাই কাৰ্ড অফ যোৱাৰ চান্সটো খুবেই বেছি আছে এইখাই মই বাৰে বাৰে কৈছোঁ তোমালোকে পঢ়া অধ্যয়ন কৰাৰ চেষ্টা কৰা আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ জয়